নমস্কাৰ, আজি হৈছে 17 ফেব্ৰুৱাৰী মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। ভূপেন বৰাৰ বিজেপি গমন নিশ্চিত। 7 বজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক ভূপেন বৰাৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। এইবাৰ কংগ্ৰেছত মোক্ষম আঘাত সানি বিজেপিলৈ গমন ভূপেন বৰাৰ। আৰু ভূপেন বৰাৰ বিজেপি গমন ইতিমধ্যে প্ৰায় চূড়ান্ত। আজি সন্ধিয়া 7 বজাত মুখ্যমন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক। পদত্যাগ পত্ৰ উঠাই নলয় ভূপেন বৰাই। স্পষ্ট কৰা হৈছে যে পদত্যাগ পত্ৰ উঠাই নলয় এতিয়া ভূপেন বৰাই। সমষ্টিৰ ৰাইজৰ সৈতে বৈঠকত বহি ল'ব এই চূড়ান্ত সিদ্ধান্ত। আৰু মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহাৰ পূৰ্বেই গ্ৰহণ কৰিব সিদ্ধান্ত। অখিল গগৈ তথা অন্য দলত যোগদান নকৰাৰ ইংগিত ভূপেন বৰাৰ। বিজেপি দলতেই যোগদানৰ সেউজ সংকেত ভূপেন বৰাৰ। আৰু কংগ্ৰেছত ঘূৰি নখাৰ কথা এক প্ৰকাৰে নিশ্চিত সংবাদমেলৰ যোগে। আৰু ভূপেন বৰাৰ পত্ৰৰ কোনো উত্তৰ নাছিল বুলি সমালোচনা আৰম্ভ হৈছে। কংগ্ৰেছৰ নিৰ্বাচনী তালিকাত 47খন সংখ্যালঘু আসন সংৰক্ষণক লৈ এতিয়া ক্ষোভ। কংগ্ৰেছৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ তুলি বিজেপিত যোগদান চূড়ান্ত ভূপেন বৰাৰ। আৰু ভূপেন বৰাৰ বিজেপি গমন এতিয়া প্ৰায় চূড়ান্ত হৈ পৰিছে। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ ডাঙৰ খবৰ। এইবাৰ কংগ্ৰেছত মোক্ষম আঘাত সানি ভূপেন বৰাৰ বিজেপিত যোগদান দেখিবলৈ পোৱা গৈছে। আৰু আজি সন্ধিয়া 7 বজাত মুখ্যমন্ত্ৰীৰ সৈতে হ'ব হাই ভল্টেজ বৈঠক। আৰু পদত্যাগ পত্ৰ উঠাই নলয় এতিয়া ভূপেন বৰাই। সমষ্টিৰ ৰাইজৰ সৈতে বৈঠকত বহি ল'ব এই সিদ্ধান্ত। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আজি ভূপেন বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভূপেন বৰায়ো আজি স্পষ্ট কৰিব নিজৰ স্থিতি। আৰু সলনি হ'ব নেকি অসমৰ ৰাজনৈতিক মেপ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগে এতিয়া সমগ্ৰ ৰাজনীতিত তোলপাৰ সৃষ্টি কৰিছে। অসম কংগ্ৰেছত মোক্ষম আঘাত সানি নতুন অধ্যায়ৰ সূচনা কৰিব পাৰে ভূপেন বৰাই। আজি সন্ধিয়া 7 বজাত ভূপেন বৰাৰ বাসগৃহত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু আজি সন্ধিয়া 7 বজাত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা ভূপেন বৰাৰ। গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতেই ভূপেন বৰাই নিজৰ ৰাজনৈতিক স্থিতি স্পষ্ট কৰাৰ সম্ভাৱনা। আৰু কিয় দলৰ পৰা পদত্যাগ কৰিলে এটাকৈ সাংবাদিকৰ আগতকৈ গ'ল ভূপেন বৰাই। আৰু এটাকৈ বিস্ফোৰক তথ্য দাঙি ভূপেন বৰাই কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে উজাৰিলে কিয়। আৰু 47খনকৈ আসন সংখ্যালঘুৰ বাবে সংৰক্ষণৰ দাবীক লৈ ক্ষোভ প্ৰকাশ ভূপেন বৰাৰ। আৰু উজনিৰ বিভিন্ন সমষ্টিলৈ কংগ্ৰেছৰ পৰ্যবেক্ষক প্ৰেৰণকাৰীলৈও তীব্ৰ অসন্তুষ্টি ভূপেন বৰাৰ। আৰু বিহালীত টিকট দিয়াৰ কথা মই পেপাৰতহে গম পাওঁ বুলি মন্তব্য ভূপেন বৰাৰ। আৰু ভূপেন বৰাই গমেই নাপায় যে বিহালীত টিকট দিয়া হৈছিল। আৰু মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকোঁতেই দলত এই অৱস্থা। আৰু টিকট লৈ আহি দলত যোগদান কৰিছিল বিহালীৰ প্ৰাৰ্থীয়ে। আৰু সেই কথা মই গমকে নাপাওঁ বুলি মন্তব্য ভূপেন বৰাৰ। কংগ্ৰেছৰ 5 টকীয়া মেম্বাৰ নোহোৱাকৈ টিকট পাইছিল বিহালীৰ প্ৰাৰ্থীয়ে। আৰু অসম কংগ্ৰেছত মোক্ষম আঘাত সানি এবাৰ নতুন অধ্যায়ৰ সূচনা কৰিব পাৰে ভূপেন বৰাই। আজি সন্ধিয়া 7 বজাত ভূপেন বৰাৰ বাসগৃহত উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সন্ধিয়া 7 বজাতেই ভূপেন বৰাই নিজৰ স্থিতি স্পষ্ট কৰিব। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 26ত বিৰোধী দলৰ মৰ্যাদাও হেৰুৱাব কংগ্ৰেছে। আৰু এইবাৰ বিস্ফোৰক মন্তব্য পীযুষ হাজৰিকাৰ। এক ডাঙৰ খবৰ জনাইছোঁ কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি মন্ত্ৰী পীযুষ হাজৰিকাৰ এই ডাঙৰ মন্তব্য। 26ত বিৰোধী দলৰ মৰ্যাদাও হেৰুৱাব কংগ্ৰেছে। পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু অসমত জনাৰ্দনে বিজেপি চৰকাৰ স্থাপন কৰিব। চৰকাৰৰ উন্নয়নমূলক কামৰ বাবে জনাৰ্দন বিজেপিৰ পক্ষত। আৰু অহাবাৰ বিৰোধী দলৰ মৰ্যাদা হেৰুৱাব কংগ্ৰেছ দলে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে গৌৰৱ গগৈ পাকিস্তান লিংক ফাদিল কৰিছে। আৰু দেশ বিৰোধী শক্তিৰ সৈতে থকা সম্পৰ্কৰ বাবে ৰাইজে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে। আৰু সকলো জনাৰ পাছত ৰাইজে ভাল পোৱা নাই এইবাৰ কংগ্ৰেছক। আৰু কংগ্ৰেছৰ ভিতৰ চোৰাৰ কণ্ডালে দলটোক
ধ্বংসৰ মুখলৈ ঠেলি দিছে আৰু ডাঙৰ মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি এবাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ এই ডাঙৰ মন্তব্য ২৬ত বিৰোধী দলৰ মৰ্যাদা হেৰুৱাব পাৰে কংগ্ৰেছে পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমত জনতা জনাৰ্দনে বিজেপি চৰকাৰ স্থাপন কৰিব জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ অসমতো হ'ব এছআইআৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য নিৰ্বাচনৰ পাছতেই অসমতো হ'ব এছআইআৰক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য আহি পৰিছে অসমত বেছি ভালকৈ হ'ব এছআইআৰ আৰু অসমত নিখুঁতভাৱে কৰা হ'ব এছআইআৰ এতিয়াই এছআইআৰৰ বাবে নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিল আৰু এনআৰচিৰ বাবে অসমত এছআইআৰৰ পৰিৱৰ্তে এছআৰ হ'ল আৰু বিদেশী নিজেই যোৱাৰ ব্যৱস্থা কৰক অসমত মিয়া থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিব লাগে বাংলাদেশীক মাটি নিদিব গাড়ী চলাবলৈ নিদিব আৰু বাংলাদেশীয়ে চলোৱা ৰিক্সাত নুঠিব ঠেলাও নিদিব আৰু তেতিয়া বাংলাদেশীয়ে নিজে অসমৰ পৰা যাবগৈ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু নিৰ্বাচনৰ পাছতে অসমতো হ'ব এছআইআৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য আৰু এছআইআৰক লৈ পুনৰ সৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত নিখুঁতভাৱে কৰা হ'ব এছআইআৰ আৰু এতিয়াই এছআইআৰৰ বাবে নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰীগৰাকী আৰু এনআৰচিৰ বাবে অসমত এছআইআৰৰ পৰিৱৰ্তে হ'ল এছআৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আজি এআইইউডিএফত যোগদান কৰিব ৰেজাউল কৰিম চৰকাৰে হয় ঠিকেই শুনিছে আজি এআইইউডিএফত যোগদান কৰিব ৰেজাউল কৰিম চৰকাৰে আৰু আজি এআইইউডিএফত যোগদান কৰিব আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে গুৱাহাটীৰ হাতীগাঁৱত দিনৰ 11 বজাত যোগদান কাৰ্যসূচী সৃজনগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী হ'ব পাৰে ৰেজাউল কৰিম চৰকাৰ আৰু পূৰ্বে কংগ্ৰেছতো যোগ দিছিল নেতাগৰাকীয়ে ৰেজাউলে যোগদান সভাত দিয়া ভাষণে সৃষ্টি কৰিছিল বহু বিতৰ্কৰ আৰু দুদিনতে কংগ্ৰেছ এৰিবলৈ বাধ্য হৈছিল নেতাগৰাকী আজি এআইইউডিএফত যোগদান কৰিব আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে গুৱাহাটীৰ হাতীগাঁৱত দিনৰ 11 বজাত যোগদান কাৰ্যসূচী সৃজনগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী হ'ব পাৰে ৰেজাউল কৰিম চৰকাৰ আৰু পূৰ্বে কংগ্ৰেছতো যোগ দিছিল নেতাগৰাকীয়ে আৰু ৰেজাউলে যোগদান সভাত দিয়া ভাষণে সৃষ্টি কৰিছে এতিয়া বিতৰ্কৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ কংগ্ৰেছত থাকিব নে নাথাকে ভূপেন বৰাই আজি চূড়ান্ত সিদ্ধান্ত জনাব ভূপেন বৰাই আৰু কিয় ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰিছে এক ডাঙৰ খবৰ জনাইছো আজি ভূপেন বৰাই নিজৰ কথা স্পষ্ট কৰিব কংগ্ৰেছত থাকিব নে নাথাকে ভূপেন বৰা আজি চূড়ান্ত সিদ্ধান্ত জনাব ভূপেন বৰাই পৰিয়ালৰ সৈতে আলোচনা কৰি সিদ্ধান্ত ল'ব বুলি কৈছিল ভূপেন বৰাই জিলা আৰু সমষ্টিৰ শুভাকাংক্ষীৰ মতামত গ্ৰহণ আৰু আজি মুখ্যমন্ত্ৰীও সাক্ষাৎ কৰিব ভূপেন বৰাক বিজেপিৰ অন্তৰ্মহলত ভূপেন বৰাৰ যোগদানক লৈ এতিয়া চৰ্চা তুংগত কংগ্ৰেছ দলৰ ভিতৰ চৰাৰ কথা উদঙাই দিছিল ভূপেন বৰাই আৰু ভূপেন বৰাৰ পদত্যাগ পত্ৰতো দলক লৈ বহু অভিযোগ উত্থাপিত হৈছে দলৰ সভাপতি হৈ থকাৰ অৱস্থাতো ভূপেন বৰাক এলাগি কৰাৰ অভিযোগ আৰু উপনিৰ্বাচনৰ প্ৰাৰ্থী কোন পেপাৰতহে গম পাইছিল ভূপেন বৰাই আৰু নাম নলোৱাকৈয়ে ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিস্ফোৰণ এইবাৰ ভূপেন বৰাৰ মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎবাণীৰ দৰেই যেন আগবাঢ়িছে ভূপেন বৰা বুজনি দিও ভূপেন বৰাক সন্মান কৰিব নোৱাৰিলে এআইচিচি আৰু এপিচিচিয়ে আৰু নিশালৈকে নিজৰ স্থিতি সন্দৰ্ভত দলক নিদিলে কোনো ইংগিত দল ত্যাগেৰেই যেন সিদ্ধান্ত চূড়ান্ত কৰিব ভূপেন বৰাই আৰু কংগ্ৰেছত থাকিব নে নাথাকে আৰু কিয় কংগ্ৰেছৰ পৰা বাহিৰ হৈ যাব ভূপেন বৰাই তাক লৈ এতিয়া স্পষ্ট কৰিব ভূপেন বৰা আৰু আজি সন্ধিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হাই ভল্টেজ বৈঠক অনুষ্ঠিত হ'ব আৰু তাৰ পিছতেই নিজৰ স্থিতি স্পষ্ট কৰিব ভূপেন বৰাই